আজি হৈছে জেঠ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 2 তাৰিখ মঙ্গলবাৰ। আজি হৈছে কৃষ্ণা দ্বিতীয়া তিথি আৰু মূলা নক্ষত্ৰ থাকিব। আজি দিনটোৰ আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনাৰ আজি পুনৰবাৰ কিছুমান স্থান সলনি হ'বলৈ গৈ আছে। আপোনাৰ তাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ জীৱনত আজি পৰিবলৈ গৈ আছে। আজিৰ দিনটোৰ বিশেষ গ্ৰহৰ স্থিতিৰ ফলত আপোনালোকে অপ্ৰত্যাশিত আৰ্থিক সফলতা লাভ কৰিব পাৰে আৰু কিছুমানৰ বাবে থাকিব কিছুমান সৰু সুৰা সতৰ্কবাণী, যিবোৰ আপোনালোকে নিজৰ ৰাশিফল বিশ্লেষণৰ জৰিয়তে পাবলৈ সক্ষম হ'ব, যিবোৰ প্ৰতিকাৰৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। আৰু যিসকলৰ আজি ভাগ্য উদয় হ'ব বা যিসকলৰ আজি দিনটো শুভ, সেই সকলো আজি প্ৰতিকাৰ পালন কৰিলে নিজৰ যিবোৰ আজি সুন্দৰ দিনটো সেইবোৰ আপোনালোকে কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলিতান। ৰাশিফলিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। আজিৰ দিনটোত চন্দ্ৰ আৰু মংগলৰ স্থিতিৰ ফলত আপোনাৰ ভিতৰত এক নতুন শক্তি, সাহস আৰু আত্মবিশ্বাসে দেখা দিব। আপুনি যিকোনো কাম অতি উৎসাহেৰে আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত হ'ব। অৱশ্যে গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত সামান্য অস্থিৰতা বা খৰধৰ কৰাৰ প্ৰৱণতাও বৃদ্ধি পাব পাৰে। গতিকে এই প্ৰৱণতা আপুনি নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব লাগিব। কৰ্মস্থানত আজি আপোনাৰ নেতৃত্ব লোৱাৰ ক্ষমতা আৰু সক্ৰিয়তা প্ৰশংসিত হ'ব। নতুন প্ৰকল্প বা দায়িত্ব হাতত লোৱাৰ বাবে দিনটো অত্যন্ত অনুকূল। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব, কিন্তু অংশীদাৰিত্ব ব্যৱসায়ৰ ক্ষেত্ৰত স্পষ্ট যোগাযোগ ৰক্ষা কৰি চলিব লাগিব আপুনি। আৰ্থিক দিশত আজি আপোনাৰ স্থিৰতা থাকিব। তথাপিও কোনো ডাঙৰ আৰ্থিক বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। অনাহকত ধন ব্যয় কৰাৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক দিশত আজি আপোনাৰ সাধাৰণতে শান্তিপূৰ্ণ দেখা গৈছে। পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটালে মানসিক শান্তি পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব, কিন্তু আপোনাৰ অত্যাধিক জেদ বা খঙৰ বাবে সংগীৰ লগত সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সেইবাবে কথা পাতোঁতে মধুৰতা অৱলম্বন কৰি চলিব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ শাৰীৰিক শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা ভালেই দেখা গৈছে। তথাপিও অত্যাধিক কৰ্মব্যস্ততা আৰু মানসিক চাপৰ ফলত দিনটোৰ শেষৰ ফালে মূৰৰ বিষ বা ভাগৰ অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু অলপ জিৰণি ল'বলৈ নাপাহৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি চলিব। আৱেগৰ বশৱৰ্তী হৈ বা খৰখেদাকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। খং আৰু অহংকাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব, অন্যথা আপোনাৰ কাম নষ্ট হ'ব পাৰে। বাহন চলোৱাৰ সময়ত বিশেষভাৱে আজি সতৰ্ক হ'ব আৰু লগতে যান বাহনৰ যিবোৰ নীতি নিয়ম সেইবোৰ মানি চলিব, নহ'লে জৰিমনা আদি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে সুকলমে পাৰ কৰিবলৈ হ'লে ৰাতিপুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰক বা হনুমানজীক স্মৰণ কৰক। ই আপোনাৰ মানসিক স্থিৰতা আৰু সাহস বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। আজিৰ দিনটোত গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ মনত এক স্থিৰতা আৰু শান্তিয়ে বিৰাজ কৰিব। শুক্ৰৰ প্ৰভাৱত আপুনি কলা, সৌন্দৰ্য আৰু আৰামৰ প্ৰতি বেছি আকৰ্ষিত হ'ব। অৱশ্যে আপোনাৰ স্বভাৱত কিছু একঘেয়েমীয়া দেখা যাব পাৰে, গতিকে পৰিস্থিতি সলনি কৰাত আপুনি বাধাও পাব পাৰে। কৰ্মস্থানত আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব। দীৰ্ঘদিনীয়া কোনো আধৰুৱা কাম আজি সম্পূৰ্ণ হোৱাৰ বাবে মনত সন্তুষ্টি থাকিব। ব্যৱসায়ীসকলৰ বাবে দিনটো যথেষ্ট অনুকূল। নতুন কোনো চুক্তিত আবদ্ধ হোৱাৰ আগতে নথিপত্ৰসমূহ ভালদৰে পঢ়ি লোৱাটো প্ৰয়োজনীয় হ'ব। আৰ্থিক অৱস্থা আজি মজবুত অৱস্থাত আছে আৰু উপাৰ্জনৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বিলাসিতাৰ সামগ্ৰীত অত্যাধিক ধন ব্যয় কৰাৰ পৰা নিজক বিৰত ৰাখিব। পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰি আনন্দ লাভ কৰিব। ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব আৰু আত্মীয় স্বজনৰ আগমন ঘটিব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা আৰু বিশ্বাস বৃদ্ধি পাব। জীৱনসংগীৰ লগত কোনো ভাল ঠাইলৈ ফুৰিবলৈ যোৱাৰ বাবে আজিৰ দিনটো খুব সুন্দৰ সুযোগ হ'ব। স্বাস্থ্যৰ ফালৰ পৰা আজিৰ দিনটো সাধাৰণতে ভালেই দেখা গৈছে। তথাপিও বৃষ ৰাশিৰ জাতক হিচাপে ডিঙিৰ বিষ, পানী লগা বা থাইৰয়ডৰ দৰে সমস্যাৰ প্ৰতি সাৱধান হ'ব লাগিব। অত্যাধিক তেলীয়া খাদ্য খোৱাৰ পৰা আজি বিৰত থাকিব আৰু সতেজ আহাৰ গ্ৰহণত গুৰুত্ব দিয়ক। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি চলিব লাগিব। নিজে ভবাটোৱে সদায় শুদ্ধ, এনে মনোভাৱ আপুনি পৰীক্ষা কৰি চলিব লাগিব। আজি পৰিৱৰ্তনক আঁকোৱালি ল'বলৈ শিকিব। কৰ্মক্ষেত্ৰত বা পৰিয়ালত অযথা তৰ্কত লিপ্ত নহ'ব, নহ'লে আপোনাৰ সন্মান হানি হ'ব পাৰে।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ঘৰৰ পৰা ওলোৱাৰ আগতে ইষ্ট দেৱতাক স্মৰণ কৰিব আৰু মা লক্ষ্মী বা মা দুৰ্গাক আজি বগা ফুল অৰ্পণ কৰক। ই আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু মানসিক প্ৰশান্তি কঢ়িয়াই আনিব। পাৰিলে আজি আপোনালোকে দুখীয়া বা দৰিদ্ৰক আপোনালোকে বগা ৰঙৰ বস্তু দান কৰাটো শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ। আজিৰ দিনটোত গ্ৰহৰ স্থিতিৰ প্ৰভাৱত আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু যোগাযোগৰ দক্ষতা বাৰুকৈ বৃদ্ধি পাব। আপুনি নতুন কথা শিকিবলৈ আৰু আনৰ সৈতে মত বিনিময় কৰিবলৈ বেছি আগ্ৰহী হ'ব। অৱশ্যে মনত একেলগে বহুতো চিন্তাৰ সমাগম হোৱাৰ বাবে মাজে মাজে কিছু অস্থিৰতা বা বিভ্ৰান্তি অনুভৱ কৰিব পাৰে। আপোনাৰ বাকপটুতা আৰু বুদ্ধিমত্তাৰ বাবে কৰ্মক্ষেত্ৰত আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। মিডিয়া, সাংবাদিকতা, শিক্ষকতা, বিক্ৰী বা লেখা মেলাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ আৰু ফলপ্ৰসূ হ'ব। ব্যৱসায়ত নতুন সম্পৰ্ক স্থাপন বা নেটৱৰ্কিঙৰ বাবে দিনটো ভাল। গ্ৰাহকৰ সৈতে হোৱা সুসম্পৰ্কই ব্যৱসায়ত লাভ কঢ়িয়াই আনিব। আৰ্থিক দিশত আয়ৰ নতুন বাট মুকলি হোৱাৰ সম্ভাৱনা আছে, কিন্তু একে সময়তে হাতলৈ অহা ধন খৰচ হোৱাৰো পূৰ্ণ সম্ভাৱনা থকাৰ বাবে খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো আজি বাঞ্ছনীয় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলিমূৰীয়াকৈ কথা পাতিলে বহুতো পুৰণি সমস্যাৰ সমাধান ওলাব। ঘৰুৱা পৰিৱেশ হাঁহি ধেমালিৰে ভৰি থাকিব। প্ৰেমৰ সম্পৰ্কত আনন্দ আৰু ৰসিকতা বিৰাজ কৰিব। সংগীৰ সৈতে মনৰ ভাৱ আদান প্ৰদান কৰিবলৈ আজিৰ দিনটো উৎকৃষ্ট হ'ব। অৱশ্যে কথাবোৰ বেছি দকৈ ভবা বা আনৰ সমালোচনা কৰাৰ পৰা বিৰত থাকিব। শাৰীৰিকভাৱে আপুনি সক্ৰিয় হৈ থাকিব যদিও মানসিক চাপৰ অত্যাধিক চিন্তাৰ বাবে স্নায়ুজনিত সমস্যা, টোপনিৰ অভাৱ আৰু কান্ধৰ বিষৰ অনুভৱ হ'ব পাৰে। মগজুক জিৰণি দিবলৈ ধ্যান বা যোগাভ্যাস কৰাটো অত্যন্ত জৰুৰী হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে বহুতো কাম হাতত লৈ নিজকে বিভ্ৰান্ত নকৰিব। এটা এটাকৈ কাম শেষ কৰাত গুৰুত্ব দিয়ক। আনৰ বিষয়ে চৰ্চা কৰা বা উৰা বাতৰিত বিশ্বাস কৰাৰ পৰা বিৰত থাকিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আজি অসুবিধা হ'লে অভিজ্ঞ লোকৰ পৰামৰ্শ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰাৰ পাছত ভগৱান গণেশক আপোনালোকে প্ৰাৰ্থনা কৰক। ই আপোনাৰ কৰ্মৰ সকলো বিঘিনি দূৰ কৰিব। পাৰিলে আজি আপোনালোকে হালধীয়া ৰঙৰ বস্তু যদি আপোনালোকে আৰ্তজনক দান কৰে তেনেহ'লে আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱো নাশ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। আজিৰ দিনটোত চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ আৱেগ আৰু সংবেদনশীলতা যথেষ্ট বৃদ্ধি পাব। আপোনাৰ অন্তৰ্দৃষ্টি আজি প্ৰখৰ হৈ থাকিব। মনৰ ভাৱ আপুনি সহজে আজি বুজিব পাৰিব। আৱেগৰ অতিশয্যৰ বাবে মাজে মাজে আপোনাৰ মনৰ অৱস্থাৰ দ্ৰুত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনাও আছে। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা আৰু পৰোপকাৰী মনোভাৱ প্ৰশংসিত হ'ব। সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব পাৰিব। অৱশ্যে কাৰোবাৰ সমালোচনাৰ সহজে গাত পাতি নোলোৱাটোৱে আজি ভাল হ'ব, অন্যথা কৰ্মত ব্যাঘাত জন্মিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। বিশেষকৈ খাদ্য বস্তু আৰু ৰিয়েল ষ্টেটৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে আজি লাভৱান হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত স্থিৰতা থাকিব। পৰিয়াল বা ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাত কিছু ধন ব্যয় হ'ব পাৰে। আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা আজি বিৰত থাকিব। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে পৰিয়াল সদায় প্ৰথম হয়। আজি ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰা বিশেষ মৰম আৰু আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব। জীৱনসংগীৰ সৈতে মনৰ কথা পাতিলে পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। নিজৰ ভাৱনাবোৰ মনতে লুকুৱাই নাৰাখি মুকলিকৈ প্ৰকাশ কৰক। আজি আপোনাৰ স্বাস্থ্য সাধাৰণভাৱে ভালেই দেখা গৈছে, কিন্তু অত্যাধিক চিন্তা বা মানসিক চাপৰ বাবে পেটৰ সমস্যা, গেছৰ আৰু বদহজমৰ দৰে সমস্যাই দেখা দিব পাৰে। বাহিৰৰ খাদ্য পৰিহাৰ কৰক আৰু পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। সৰু সৰু কথাত আৱেগিক হৈ নপৰিব বা আনৰ কথাত সহজে আঘাত নাপাব। অতীতৰ নেতিবাচক কথাবোৰ মনলৈ আনি বৰ্তমানৰ শান্তি নষ্ট নকৰিব। কৰ্মক্ষেত্ৰত সিদ্ধান্তসমূহ আৱেগৰ সলনি যুক্তিৰে গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। মনৰ শান্তি আৰু স্থিৰতাৰ বাবে ভগৱান শিৱক আৰাধনা কৰক। শিৱলিংগত পানী অৰ্পণ কৰক আৰু এনে কৰিলে আপোনালোকে বিশেষ ফল আজি লাভো কৰিব। মাতৃক সন্মান কৰক আৰু তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰি চলক। আজিৰ দিনটো আপোনালোকৰ ভাল হ'ব।
আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ ফলত আপোনাৰ আত্মবিশ্বাস, শক্তি আৰু নেতৃত্ব গ্ৰহণ কৰাৰ ক্ষমতা তুংগত থাকিব। আপুনি যিকোনো কাম অতি সাহসেৰে আৰু উৎসাহেৰে সন্মুখৰ পৰা পৰিচালনা কৰিবলৈ সক্ষম হ'ব। অৱশ্যে গ্ৰহৰ অৱস্থানৰ বাবে মনত কিছু অহংকাৰ বা আনৰ ওপৰত প্ৰতিপত্তি বিস্তাৰৰ বাবে জাগ্ৰত হোৱাৰো সম্ভাৱনা আছে। কৰ্মস্থানত আপোনাৰ প্ৰদৰ্শন উৎকৃষ্ট হ'ব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কামৰ শলাগ ল'ব আৰু আপোনাক কোনো নতুন দায়িত্ব বা প্ৰকল্পৰ গুৰুভাৰ অৰ্পণ কৰিব পাৰে বা গুৰুত্বপূৰ্ণ যিবোৰ দায়িত্ব আছে সেইবোৰ আপোনাক দিব পাৰে। চৰকাৰী খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। ব্যৱসায়ীসকলৰ বাবে দিনটো অতি লাভজনক বুলি প্ৰমাণিত হ'ব। নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বা ডাঙৰ সিদ্ধান্ত ল'বলৈ আজি দিনটো অনুকূল হৈ আছে। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা আজি আপুনি লাভৱান হোৱাৰ সম্ভাৱনা আছে। তথাপিও নিজৰ সামাজিক মৰ্যাদা প্ৰদৰ্শন কৰিবলৈ গৈ অনাহকত ধন ব্যয় নকৰিব। পৰিয়ালত আপোনাৰ উপস্থিতি আৰু মতামতে আজি গুৰুত্ব পাব। ঘৰুৱা পৰিৱেশ উৎসাহজনক হ'ব, কিন্তু পৰিয়ালৰ সদস্যসকলৰ ওপৰত নিজৰ সিদ্ধান্ত জাপি দিয়াৰ পৰা বিৰত থাকিব। প্ৰেমৰ সম্পৰ্কত উষ্মতা আৰু আন্তৰিকতা থাকিব, কিন্তু নিজৰ অত্যাধিক জেদ বা অহংকাৰৰ বাবে সংগীৰ সৈতে তৰ্ক বা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সম্পৰ্কত সমতা বজাই ৰাখিবলৈ সংগীৰ কথাকো সন্মান জনাবলৈ চেষ্টা কৰিব। আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় আৰু শক্তিশালী অনুভৱ কৰিব। স্বাস্থ্য আপোনাৰ ভালেই দেখা গৈছে যদিও ৰক্তচাপ আৰু অত্যাধিক গৰমৰ ফলত হোৱা মূৰৰ বিষৰ সমস্যাই আপোনাক কিছু চিন্তিত কৰিব পাৰে। সেইবাবে সচেতন হ'ব। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু খং নিয়ন্ত্ৰণত ৰাখিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অহংকাৰ আৰু অত্যাধিক খং পৰীক্ষা কৰি চলিব। এই দুয়োটা কাৰকে আপোনাৰ সফলতাত আজি বাধাৰ সৃষ্টি কৰিব পাৰে। আনক তল পেলাই কথা কোৱা বা আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰাৰ প্ৰৱণতা ত্যাগ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি এটা তামৰ পাত্ৰত পানী লৈ তাত সামান্য ৰঙা ফুল আৰু সেন্দুৰ মিহলাই সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত দিনটো আপোনাৰ শুভ হ'ব। আৰু আজিৰ দিনটোৰ আপোনালোকে নিজৰ উন্নতিৰ বাবে ঘৰৰ পৰা ওলোৱাৰ আগতে আদিত্যৰ হৃদয় স্তোত্ৰ পাঠ কৰক বা পিতৃৰ আশীৰ্বাদ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ। আজিৰ দিনটোত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু বাস্তৱসন্মত চিন্তাধাৰা প্ৰবল হ'ব। আপুনি প্ৰতিটো কাম সুপৰিকল্পিত আৰু নিখুঁতভাৱে কৰিবলৈ আগ্ৰহী হ'ব। অৱশ্যে বুধৰ প্ৰভাৱত অত্যাধিক ভাবা আৰু সৰু সৰু কথাত খুঁত ওলোৱাৰ প্ৰৱণতা আজি বৃদ্ধি পাব পাৰে। কৰ্মস্থানত আপোনাৰ সুচাৰুৰূপে কাম কৰাৰ শৈলীয়ে সকলোকে আপুনি আজি প্ৰশংসাৰ পাত্ৰ হ'ব। হিচাপ নিকাচ পৰিচালনা গৱেষণাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ আৰু ফলপ্ৰসূ হ'ব। ব্যৱসায়ত হিচাপ নিকাচ পৰিষ্কাৰ ৰখাৰ প্ৰয়োজন আছে। নতুন কোনো চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে নথি পত্ৰসমূহ সাৱধানতাৰে পৰীক্ষা কৰি ল'ব। আৰ্থিক দিশত দিনটো অনুকূল হ'ব। আপোনাৰ মিতব্যয়ী আৰু হিচাপী স্বভাৱৰ বাবে আজি ধন সঞ্চয় কৰাত সফল হ'ব। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত আপুনি ব্যস্ত থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু আপোনাৰ দায়িত্বশীলতাই পৰিয়ালত সন্মান বৃদ্ধি কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব, কিন্তু সংগীৰ ভুল ত্ৰুটিবোৰ বাৰে বাৰে আঙুলি দিয়াৰ বাবে আপোনাৰ কিছু দূৰত্ব বা মতানৈক্য আজি আহিব পাৰে। গতিকে সম্পৰ্কত অহেতুক এনেকুৱা দূৰত্ব বা মতানৈক্যৰ পৰা দূৰত্ব বজাই ৰাখিব। শাৰীৰিক আৰু স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু অত্যাধিক মানসিক চিন্তা আৰু খৰধৰৰ বাবে স্নায়ুচাপ বা পেটৰ সমস্যাই দেখা দিব পাৰে। সময়মতে সতেজ আহাৰ গ্ৰহণ কৰিব আৰু মগজুক বিশ্ৰাম দিবলৈ যত্ন কৰিব। দিনটোত আপোনালোকে যোগাভ্যাস বা ধ্যান কৰাটো অতি আৱশ্যক হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক সমালোচনা কৰা আৰু আনৰ কামত ভুল ওলোৱাটো পৰীক্ষা কৰিব। সৰু সৰু কথাবোৰক লৈ বেছি চিন্তা কৰি নিজৰ মানসিক শান্তি নষ্ট নকৰিব। কৰ্ম আৰু জিৰণিৰ মাজত ভাৰসাম্য বজাই ৰাখি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো সুকলমে পাৰ কৰিবলৈ ভগৱান গণেশৰ আৰাধনা কৰিব আৰু অং গং গণপতে নমঃ মন্ত্ৰটো জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ধুনীয়াকৈ আজিৰ দিনটো উদযাপন কৰিবলৈ সক্ষম হ'ব। দৰিদ্ৰ লোকক আপোনালোকে আজি সেউজীয়া ৰঙৰ ফল মূল বা সেউজীয়া বস্ত্ৰ দান কৰিলে আপোনাৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু অশুভ প্ৰভাৱবোৰো নাশ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া তুলা ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ আজিৰ দিনটোত গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ মনত চাৰিওফালৰ পৰিৱেশত শান্তি আৰু ভাৰসাম্য বজাই ৰখাৰ এক তীব্ৰ ইচ্ছা জাগ্ৰত হ'ব সৌন্দৰ্য শৃংখলাৰ প্ৰতি আপোনাৰ আকৰ্ষণ আজি বাঢ়িব কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি কিছু বিভ্ৰান্তি বা সিদ্ধান্তহীনতাত ভুগিব পাৰে কৰ্মস্থানত আপোনাৰ কূটনীতি আৰু সকলোৰে একেলগে লৈ চলাৰ যি আপোনাৰ ক্ষমতা সেয়ে আপোনাৰ পৰিস্থিতি অনুকূল কৰি তুলিব একেলগে আপোনালোকে এক কাম কৰাৰ যি প্ৰৱণতা তাৰ প্ৰতি আপোনালোকে আজি বিশেষ সফলতা অৰ্জন কৰিব পাৰিব ফেশ্বন ডিজাইনিং আইন বা পৰিচালনাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ অংশীদাৰিত্ব ব্যৱসায়ত থকা সকলৰ বাবে দিনটো লাভজনক হ'ব নতুন গ্ৰাহক বা অংশীদাৰৰ সৈতে সুসম্পৰ্ক গঢ়ি উঠিব আপোনাৰ আৰ্থিক দিশত অৱস্থা সুস্থিৰ হ'ব কিন্তু শুক্ৰৰ প্ৰভাৱত সাজ-সজ্জা প্ৰসাধন সামগ্ৰী বা বিলাসিতাৰ নামত অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা আছে গতিকে বাজেটৰ প্ৰতিও চকু ৰাখিব ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দময় হ'ব পৰিয়ালৰ সদস্যসকলৰ মাজত থকা পুৰণি কোনো ভুল বুজাবুজি আজি আপোনাৰ মধ্যস্থতা দূৰ হোৱাৰ সম্ভাৱনা আছে প্ৰেমৰ সম্পৰ্কত আপোনাৰ ৰোমাঞ্চ আৰু মধুৰতা বৃদ্ধি পাব সংগীৰ সৈতে কোনো সুন্দৰ ঠাইত সময় কটোৱাৰ সুযোগ পাব স্বাস্থ্যৰ দিশত দিনটো সাধাৰণতে ভালেই তথাপিও আপোনাৰ কঁকালৰ বিষ প্ৰস্ৰাৱজনিত সমস্যা আদিয়ে আপোনাক কিছু অসুবিধা দিব পাৰে সেইবাবে আপোনালোকে শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিব আৰু উচিত চিকিৎসাও গ্ৰহণ কৰিব আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি সচেতন হ'ব লাগিব সকলোৰে আপুনি আজি মন সন্তুষ্ট কৰিবলৈ গৈ নিজৰ প্ৰয়োজনীয়তাসমূহ আওকাণ নকৰিব সিদ্ধান্ত লোৱাত অত্যাধিক পলম নকৰিব নহ'লে ভাল সুযোগ হাতৰ পৰা ওলাই যাব পাৰে বাহিৰা খাদ্য খোৱাৰ পৰা একেবাৰে আজি বিৰত থাকিব আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব আজিৰ দিনটো আপোনালোকে শুভ ফল বৃদ্ধিৰ বাবে মা লক্ষ্মী বা মা দুৰ্গাৰ আৰাধনা কৰক মন্দিৰত বা কোনো দৰিদ্ৰ লোকক বগা ৰঙৰ বস্তু দান কৰিলে আপোনাৰ আজি শুক্ৰ গ্ৰহৰ বিশেষ কৃপা আজি লাভ কৰিব পাৰিব আৰু জীৱনত সুখ সমৃদ্ধিও বৃদ্ধি পাব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে মংগল আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ স্থিতি অনুসৰি আপোনাৰ অন্তৰ্নিহিত শক্তি দৃঢ়তা আৰু একাগ্ৰতা যথেষ্ট বৃদ্ধি পাব যিকোনো বিষয় গভীৰভাৱে বিশ্লেষণ কৰাৰ ক্ষমতা আপোনাৰ জাগ্ৰত হ'ব আজি অৱশ্যে মংগলৰ প্ৰভাৱত মনৰ ভিতৰত চলি থকা কোনো কথাক লৈ অত্যাধিক আৱেগিক জেদি বা আনৰ প্ৰতি সন্দেহজনক মনোভাৱ গঢ়ি উঠিব পাৰে গতিকে এইবোৰ আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব লাগিব কৰ্মস্থানত আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু গুপ্ত পৰিকল্পনাসমূহ সফল হ'ব গৱেষণা প্ৰতিৰক্ষা যিকোনো অনুসন্ধানমূলক কামৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ আৰু ফলপ্ৰসূ হ'ব ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলৰ গতিবিধিৰ প্ৰতি নজৰ ৰখাৰ প্ৰয়োজনীয়তা থাকিব আপোনাৰ ভৱিষ্যতৰ কোনো পৰিকল্পনা বা ৰণনীতি আনৰ আগত সোনকালে প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব আৰ্থিক স্থিতি মজবুত হ'ব আপোনাৰ আৰু পূৰ্বতে আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে অৱশ্যে হঠাতে কোনো অনাকাংক্ষিত ডাঙৰ খৰচৰ সন্মুখীন হ'ব পাৰে গতিকে সঞ্চয়ৰ প্ৰতিও গুৰুত্ব দিব ঘৰুৱা পৰিৱেশত কিছু গভীৰতাই বিৰাজ কৰিব পাৰে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য বা কোনো বিশেষ বিষয়ত আপুনি চিন্তিত হ'ব পাৰে পৰিয়ালৰ কথাত খং কৰাৰ সলনি ধৈৰ্যৰে কাম কৰিবলৈ যত্ন কৰিব প্ৰেমৰ সম্পৰ্কত আকৰ্ষণ আৰু গভীৰতা বাঢ়িব কিন্তু আপোনাৰ অত্যাধিক অধিকাৰ বোধ আৰু সন্দেহৰ বাবে সংগীয়ে অস্বস্তি অনুভৱ কৰিব পাৰে সম্পৰ্কত বিশ্বাস স্থাপন কৰাটো অত্যন্ত প্ৰয়োজনীয় হ'ব স্বাস্থ্যৰ ফালৰ পৰা আজি আপুনি শক্তিবান অনুভৱ কৰিব যদিও তলৰ পেটৰ সমস্যাই কিছু আপোনাক অসুবিধা দিব পাৰে সেইবাবে আজি আপোনাৰ এইবোৰ ক্ষেত্ৰত সাৱধান হ'ব আৰু মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব আৰু মনটোক আজি শান্ত ৰাখিবলৈ হ'লে যোগাসন আৰু ধ্যান কৰাটো জৰুৰী হ'ব আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানৰ প্ৰতি সচেতন হ'ব লাগিব কাৰো সৈতে আজি তৰ্ক বিতৰ্কত লিপ্ত নহ'ব খঙৰ ক্ষেত্ৰত আপুনি অলপ পৰিস্থিতি বেয়া হোৱাৰ ইংগিত পোৱা গৈছে গতিকে খং নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰিব প্ৰতিশোধ পৰায়ণ মনোভাৱ ত্যাগ কৰিব আৰু পুৰণি কথাবোৰ পাহৰিবলৈ চেষ্টা কৰিব গুপ্ত শত্ৰুৰ পৰা সাৱধান হ'ব আৰু সকলোকে সহজে বিশ্বাস নকৰিব আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব আজিৰ দিনটোৰ শুভ ফল প্ৰাপ্তিৰ বাবে হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক আৰু দৰিদ্ৰ লোকক ৰঙা ৰঙৰ বস্তু দান কৰিলে মংগল গ্ৰহৰ অশুভ প্ৰভাৱ নাশ হ'ব আৰু জীৱনলৈ শান্তি ঘূৰি আহিব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 9 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ
এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ স্থিতি অনুসৰি আপোনাৰ মনত ইতিবাচক চিন্তা, আধ্যাত্মিকতা আৰু নতুন জ্ঞানৰ উন্মেষণ ঘটাৰ সম্ভাৱনা আছে আৰু আগ্ৰহ বৃদ্ধি পাব। বৃহস্পতিৰ প্ৰভাৱত আপুনি অত্যন্ত আশাবাদী অনুভৱ কৰিব আৰু পৰিস্থিতিক এক বহল দৃষ্টিকোণৰ পৰা চাবলৈ সক্ষম হ'ব। অৱশ্যে অতিৰিক্ত আত্মবিশ্বাসৰ বাবে কেতিয়াবা আপুনি বাস্তৱৰ পৰা কিছু আঁতৰি যোৱাৰো সম্ভাৱনা থাকিব। কৰ্মস্থানত আপোনাৰ সততা আৰু আশাবাদী মনোভাৱে আনকো অনুপ্ৰাণিত কৰিব। যিসকল লোক শিক্ষা, ভ্ৰমণ, প্ৰশাসন বা আইন আদিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি শুভ আৰু ফলপ্ৰসূ হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বা নতুন পৰিকল্পনা হাতত ল'বলৈ যিটো আজি আপোনালোকে পৰিকল্পনা কৰিব সেইটোতে আপোনালোকে ভাল ফল পাব আৰু দিনটো আপোনাৰ এই ক্ষেত্ৰত অনুকূল হৈ আছে। দূৰৰ কোনো স্থান বা বিদেশী উৎসৰ পৰা ব্যৱসায়িক লাভালাভৰ সম্ভাৱনা আছে। আৰ্থিক দিশত অৱস্থা সুস্থিৰ হ'ব। ভ্ৰমণ, উচ্চ শিক্ষা বা কোনো ধৰ্মীয় কাম কাজত আজি আপুনি কিছু ধন ব্যয় হোৱা পৰিলক্ষিত হ'ব। ঘৰুৱা পৰিৱেশ আনন্দময় হ'ব আৰু শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব বা চমু ভ্ৰমণলৈ যোৱাৰো পৰিকল্পনা কৰিব পাৰে। জ্যেষ্ঠসকলৰ পৰামৰ্শই আপোনাক লাভান্বিত কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি অটুট থাকিব। সংগীৰ সৈতে মুকলিকৈ কথা পাতিব, কিন্তু আপোনাৰ পোনপটীয়া বা স্পষ্টবাদী কথা বতৰাই যাতে সংগীক আঘাত নকৰে তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব। স্বাস্থ্যৰ দিশত আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট সক্ৰিয় হৈ থাকিব। তথাপিও ধনুৰাশিৰ জাতক হিচাপে কঁকালৰ বিষ, ভৰিৰ বিষ বা অত্যাধিক ভোজনৰ ফলত হোৱা মেদবহুলতা বা লিভাৰৰ সাধাৰণ সমস্যালৈ সাৱধান হোৱা উচিত। মাজে সময়ে চেকাবাদী কৰাৰো প্ৰয়োজনীয়তা থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। অতিৰিক্ত আত্মবিশ্বাসত আপোনালোকে কোনো প্ৰতিশ্ৰুতি নিদিব। আৱেগৰ বশৱৰ্তী হৈ খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। কথা কওঁতে শব্দৰ ব্যৱহাৰত সাৱধান হ'ব যাতে আপোনাৰ নিৰ্দোষ কথা এটাই আনক আঘাত নকৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। দিনটোৰ শুভ ফল প্ৰাপ্তিৰ বাবে ভগৱান বিষ্ণু বা বৃহস্পতি দেৱক আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধি বা কেশৰৰ তিলক লগাওক। পাৰিলে দৰিদ্ৰ লোকক বা মন্দিৰত হালধীয়া বস্ত্ৰ দান কৰক। ইয়াৰ ফলত আপোনাৰ সৌভাগ্য আৰু ধন সম্পত্তি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে কৰ্মফলদাতা শনি। আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ স্থিতি অনুসৰি আপোনাৰ কামৰ প্ৰতি দায়বদ্ধতা, অনুশাসন আৰু একাগ্ৰতা যথেষ্ট বৃদ্ধি পাব। আপুনি অতি বাস্তৱসন্মত হৈ পৰিব আৰু ভৱিষ্যতৰ লক্ষ্যসমূহৰ ওপৰতো অধিক গুৰুত্ব দিব। অৱশ্যে শনিৰ প্ৰভাৱত কৰ্মক্ষেত্ৰৰ অত্যাধিক হেঁচাত আপোনাৰ মনলৈ কেতিয়াবা নিৰাশা বা ভাগৰুৱা ভাৱ আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তিতাই ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব। পৰিচালনা, প্ৰশাসন, নিৰ্মাণ কাৰ্য বা যিকোনো কাৰিকৰী দিশৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ আৰু ফলপ্ৰসূ হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল। পুৰণি কোনো পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে আজিৰ দিনটো ভাল হ'ব। আৰ্থিক স্থিতি সুস্থিৰ হ'ব। আপোনাৰ সঞ্চয় আৰু হিচাপী স্বভাৱে আজি আপোনাক আৰ্থিক সুৰক্ষা প্ৰদান কৰিব। অযথা খৰচৰ পৰা বিৰত থকাটোৱে আপোনাৰ বাবে আজি লাভজনক হ'ব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব যদিও কৰ্মব্যস্ততাৰ বাবে পৰিয়ালক পৰ্যাপ্ত সময় দিব নোৱাৰাত অসুবিধা পাব পাৰে। তথাপি পৰিয়ালৰ সদস্যসকলৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আপুনি অতি ব্যৱহাৰিক হোৱাৰ সলনি কিছু আৱেগিক হোৱাৰ প্ৰয়োজনীয়তা থাকিব। সংগীক সময় দিয়ক আৰু নিজৰ মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰক। অন্যথা আপোনাৰ নীৰৱতাৰ বাবে সম্পৰ্কত ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। অত্যাধিক কৰ্মব্যস্ততাৰ বাবে আজি শাৰীৰিক আৰু মানসিক ভাগৰ অনুভৱ কৰিব পাৰে। মকৰ ৰাশিৰ জাতক হিচাপে বিষৰ সমস্যা আৰু আপোনালোকে বেছি সচেতন হ'ব লাগিব। শৰীৰক পৰ্যাপ্ত পৰিমাণে জিৰণি দিয়াটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক কামৰ হেঁচাত নিজৰ স্বাস্থ্য আৰু পৰিয়ালক আওকাণ নকৰিব। আনৰ প্ৰতি কঠোৰ আৰু নিৰাশাবাদী মনোভাৱ পোষণ কৰাৰ পৰা বিৰত থাকিব। পৰিৱৰ্তনক ভয় নকৰি তাক সহজভাৱে গ্ৰহণ কৰিবলৈ শিকক। দিনটোৰ শুভ ফল প্ৰাপ্তিৰ বাবে আজি কিছুমান আপুনি প্ৰতিকাৰ কৰিব পাৰে। আজি আপুনি ভগৱান শিৱ বা শনিৰ আৰাধনা কৰক আৰু ওং চং শনিশ্বৰাই নমঃ মন্ত্ৰটো জপ কৰিলে মানসিক শান্তিও পাব। পাৰিলে দৰিদ্ৰ লোকক আপোনালোকে আজি কলা তিল বা সৰিয়হ তেল দান কৰক। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰৰ সকলো বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনি। আজি দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ মনত নতুন চিন্তা, উদ্ভাৱন আৰু সমাজ সেৱাৰ প্ৰতি বিশেষ আগ্ৰহ দেখা যাব। আপোনাৰ স্বাধীনচেতিয়া মনোভাৱ প্ৰবল হ'ব আজি, আৰু আপুনি নিজৰ কামত আনৰ হস্তক্ষেপ বেছি পচন্দ নকৰিব। এক বহল দৃষ্টিকোণৰ পৰা ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো অতি অনুকূল। প্ৰযুক্তি, বিজ্ঞান, গৱেষণা, সমাজ সেৱা বা যিকোনো সৃষ্টিশীল পেছাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। কৰ্মস্থানত আপোনাৰ নতুন ধাৰণা আৰু দলবদ্ধ কামত অৱদানৰ বাবে আপুনি আজি প্ৰশংসিত হ'ব। ব্যৱসায়ত নতুন প্ৰযুক্তি বা ব্যৱস্থাৰ ব্যৱহাৰে আপোনাক আজি লাভৱান কৰিব। নতুন যোগাযোগ আৰু নেটৱৰ্কিং বৃদ্ধি কৰাৰ বাবে দিনটো ভাল। আৰ্থিক স্থিতি মজবুত হ'ব আজি। উপাৰ্জনৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। তথাপিও অত্যাধুনিক সামগ্ৰী বা অপ্ৰয়োজনীয় বস্তুত হঠাতে ধন ব্যয় কৰাৰ পৰা বিৰত থাকিব। বন্ধুবৰ্গ আৰু আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰি মানসিক শান্তি লাভ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ সাধাৰণতে শান্তিপূৰ্ণ হ'ব, কিন্তু আপোনাৰ বেছি সময় বাহিৰত বা নিজৰ কামত কটোৱাৰ বাবে পৰিয়ালৰ সদস্যই অলপ আপত্তি কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আপুনি নিজৰ লগতে সংগীৰ ব্যক্তিগত স্বাধীনতাৰ ওপৰতো বেছি গুৰুত্ব দিব। মুকলিমূৰীয়াকৈ মনৰ কথা পাতিলে পাৰস্পৰিক বুজাবুজি আৰু গভীৰতা বৃদ্ধি পাব। শাৰীৰিকভাৱে আপুনি সক্ৰিয় থাকিব যদিও অত্যাধিক চিন্তা বা মানসিক চাপৰ বাবে স্নায়ুৰ সমস্যা বা টোপনিৰ অভাৱ হ'ব পাৰে। কুম্ভ ৰাশিৰ জাতক হিচাপে ভৰিৰ সৰু গাঁঠিৰ বিষ, ৰক্ত সঞ্চালনৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব। মগজুক জিৰণি দিবলৈ ধ্যান বা যোগাভ্যাস অতি ফলপ্ৰসূ হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক স্বাধীনচেতিয়া হ'বলৈ গৈ আনৰ সঠিক পৰামৰ্শকো আওকাণ নকৰিব। পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিব। একঘেমীয়া স্বভাৱ পৰিহাৰ কৰিব। আৱেগিক দিশত নিজকে আনৰ পৰা একেবাৰে আঁতৰাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটোৰ শুভফল প্ৰাপ্তিৰ বাবে ভগৱান শিৱ আৰু শনিদেৱৰ আৰাধনা কৰক। পাৰিলে দৰিদ্ৰ লোকক বা অসহায় লোকক আপোনালোকে আজি সহায় কৰক। কুকুৰক আপোনালোকে ৰুটি খাবলৈ দিয়ক। ইয়াৰ ফলত শনি গ্ৰহৰ অশুভ প্ৰভাৱ নাশ হ'ব আৰু জীৱনত সফলতা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। আজিৰ দিনটোত আপোনাৰ অন্তৰ্দৃষ্টি, আধ্যাত্মিকতা আৰু কল্পনা শক্তি অত্যন্ত প্ৰখৰ হ'ব। আপোনাৰ মনত আনৰ প্ৰতি দয়া আৰু সহানুভূতিৰ ভাৱ জাগ্ৰত হ'ব। অৱশ্যে অতিৰিক্ত আৱেগিকতা আৰু বাস্তৱৰ পৰা আঁতৰি কল্পনাৰ জগতত বিচৰণ কৰাৰ প্ৰৱণতাই আপোনাক কিছু আজি অসুবিধাৰো সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা আৰু পৰোপকাৰী মনোভাৱে সকলোৰে মন জয় কৰিব। শিল্প, কলা, লেখা মেলা, চিকিৎসা, শিক্ষা, আধ্যাত্মিকতাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ আৰু ফলপ্ৰসূ হ'ব। ব্যৱসায়ত নতুন ধাৰণা প্ৰয়োগ কৰাৰ বাবে দিনটো ভাল। বিদেশৰ সৈতে জড়িত ব্যৱসায়, কলা বা জল সামগ্ৰীৰ ব্যৱসায়ত লাভৱান হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত দিনটো মধ্যমীয়া থাকিব। আৱেগৰ বশৱৰ্তী হৈ আনক সহায় কৰিবলৈ গৈ নিজৰ সামৰ্থ্যতকৈ বেছি ধন আজি খৰচ কৰাৰ পৰা বিৰত থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু মৰমীয়াল হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মনৰ ভাৱ বিনিময় কৰিলে, একেলগে সময় কটালে আপোনালোকে মানসিক প্ৰশান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু ৰোমাঞ্চ বৃদ্ধি পাব। জীৱনসংগীৰ প্ৰতি আপোনাৰ সমৰ্পণৰ ভাৱ থাকিব, কিন্তু সংগীৰ পৰা অত্যাধিক আশা কৰিলে নিৰাশ হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা মানসিক চাপ আৰু আৱেগিক ভাগৰৰ প্ৰতি সাৱধান হোৱা উচিত হ'ব। মীন ৰাশিৰ জাতক হিচাপে ভৰিৰ বিষ, পানী লগাৰ দৰে সমস্যা আদি হ'ব পাৰে। পৰ্যাপ্ত জিৰণি লওক আৰু মানসিক স্থিৰতাৰ বাবে ধ্যান কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনক অন্ধভাৱে বিশ্বাস নকৰিব, কাৰণ কোনোবাই আপোনাৰ সৰলতা আৰু দয়ালু স্বভাৱৰ সুযোগ ল'ব পাৰে। কল্পনাৰ জগতৰ পৰা ওলাই আহি আপুনি বাস্তৱৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শিকিব। নিজৰ বাবে এক নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰক, যাতে কোনেও আপোনাক আৱেগিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। দিনটো সুকলমে পাৰ কৰিবলৈ হ'লে ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত হালধি বা চন্দনৰ তিলক লগাওক। ইয়াৰ ফলত আপোনালোকৰ বৃহস্পতিৰ কৃপা লাভ কৰিব আৰু জীৱনত সুখ, সমৃদ্ধি, শান্তি বৃদ্ধি পাব হ'লে আপুনি দৰিদ্ৰ লোকক হালধীয়া বস্ত্ৰ বা হালধীয়া বস্তু দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।